ঢকুৱাখানা মহাবিদ্যালয়ে যোৱা কেইবাবছৰো ধৰি পৰম্পৰাৰ এটা দিন হিচাপে আমি বহাগৰ পহিলা সপ্তাহত বা চ'তৰ শেষৰ সপ্তাহত আমি আয়োজন কৰি আহিছোঁ। এই আয়োজনৰ মূল উদ্দেশ্য হৈছে আচলতে পৰম্পৰা বিহু বহাগ কেন্দ্ৰিক যিখিনি পৰম্পৰা আছে, আমাৰ সংস্কৃতি আছে, সেই সংস্কৃতিক নতুন প্ৰজন্মলৈ আমি প্ৰসাৰ কৰা, অসমীয়া ভাষা সংস্কৃতি বৰঘৰক শুৱনি কৰি থকা যিবিলাক সম্পদ, সেই সম্পদবিলাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱা। আৰু সেই তাৰ লগত সংগতি ৰাখি আজি আমাৰ যি পৰম্পৰা এটা দিন হিচাপে উদযাপন কৰিছোঁ, ইয়াৰ লগত আমাৰ কেইবাটাও কাৰ্যসূচী আছিলে। আমাৰ কপৌ ফুল ৰোপণ হ'ল। কপৌ ফুল ৰোপণ কৰাৰ পৰৱৰ্তী সময়ত আমি সমগ্ৰ অসমৰ তথা ঢকুৱাখানাৰ কেইজনমান স্বভাৱ বিহুৱাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। 3জন স্বভাৱ বিহুৱাক সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত বিহু, ইয়াৰ লোকাচাৰ, লোক সংস্কৃতি, ইয়াৰ জড়িত আমি এখন বৌদ্ধিক আলোচনা কৰিলোঁ। আৰু এতিয়া বিহুৰ এক প্ৰতিযোগিতা আছে, আমাৰ আন্তঃবিভাগ বিহুৰ প্ৰতিযোগিতাসমূহ আছে। আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ সকলো বিভাগ, আমাৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰীসকল লগ লাগি এটা মুকলি বিহু অনুষ্ঠিত কৰিছোঁ। আমি আশা কৰিছোঁ ঢকুৱাখানা মহাবিদ্যালয়ৰ এই যি কৰ্ম, এই কৰ্মৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতিৰ বৰপেৰাত যিবিলাক সম্পদ আছে, সেই সম্পদবিলাক প্ৰসাৰৰ কাৰণে ঢকুৱাখানা মহাবিদ্যালয় এটা যিটো দায়িত্ব, বৌদ্ধিক এটা অনুষ্ঠান হিচাপে সেই দায়িত্ব পালন কৰিবলৈ আমি যত্ন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে সমাজখনলৈ এটা শুভবাৰ্তা যাব বুলি আমি বিশ্বাস কৰিছোঁ। ধন্যবাদ। আমি আজি বিপণীত পৰম্পৰাগত সাজপাৰ আৰু পিঠা পনা আনিছিলোঁ। কি বহুত ভাল, বহুত বেছিয়ে ভাল লাগিলে।